এটা সুখবৰ অসমবাসীৰ বাবে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ দিশে চৰাইদেউ মৈদাম আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ স্পষ্ট ইংগিত ইতিমধ্যে প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে স্পষ্ট ইংগিত দিছে ইতিমধ্যে আৰু ২৬ জুলাইত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ সম্ভাৱনা আছে অসমৰ চৰাইদেউ মৈদামে আৰু আমি সুখবৰটো জনাই গৈছো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ দিশে চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ স্পষ্ট ইংগিত দিয়া হৈছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট ইংগিত দিছে এই ক্ষেত্ৰত আৰু ২৬ জুলাইত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ সম্ভাৱনা আছে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মানচিত্ৰত অন্তৰ্ভুক্ত হ'ব চৰাইদেউ মৈদাম মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে উৎফুল্লিত হৈ পৰিছে এতিয়া অসমবাসী আৰু আমি জনাই গৈছো যেহেতু এটা সুখবৰ অসমবাসীৰ বাবে আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ দিশে আগবাঢ়িছে অসমৰ চৰাইদেউ মৈদাম আৰু যেহেতু মুখ্যমন্ত্ৰী গৰাকীয়ে কালিৰ নিশাৰ ভাগত ফেচবুক লাইভ যোগে এই সুখবৰটো দিছে আৰু যেহেতু আমি জনাই গৈছো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ পূৰ্ণ সম্ভাৱনা আছে ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে এই সুখবৰটো দিছে আৰু শীঘ্ৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হ'ব অসমৰ ঐতিহাসিক চৰাইদেউ মৈদাম ২৬ জুলাইত চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব সাংস্কৃতিক কেটেগৰীত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমবাৰলৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিব আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে যেহেতু ফেচবুক লাইভ যোগে সুখবৰটো দিছে অসমবাসীক আৰু আমি পুনৰবাৰ জনাই গৈছো যেহেতু বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ দিশে আগবাঢ়িছে অসমৰ চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ স্পষ্ট ইংগিত দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ২৬ জুলাইত চৰাইদেউ মৈদামক ইউনেস্কোই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্বীকৃতি দিয়াৰ স্পষ্ট ইংগিত দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰীগৰাকীৰ ঘোষণাৰ পিছতে উৎফুল্লিত হৈছে অসমবাসী তথা চৰাইদেউবাসীৰ ৰাইজ আৰু ২৬ জুলাইত চৰাইদেউ মৈদামক ইউনেস্কোৰ স্বীকৃতি আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্বীকৃতিৰ ইংগিত দিছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিশাৰ ভাগত ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে এই ঘোষণা কৰিছে নতুন দিল্লীৰ ভাৰত মণ্ডপত ইউনেস্কোৰ সন্মিলন ইতিমধ্যে অনুষ্ঠিত হৈ আছে আৰু ইতিমধ্যে স্পষ্ট ইংগিত মুখ্যমন্ত্ৰীগৰাকীৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্বীকৃতি লাভ কৰিব অসমৰ চৰাইদেউ মৈদামে আমি পুনৰবাৰ জনাইছো অসমবাসীৰ বাবে সুখবৰ যেহেতু ইতিমধ্যে আমি জনাইছো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ দিশে অসমৰ চৰাইদেউ মৈদাম আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ ইতিমধ্যে স্পষ্ট ইংগিত দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আমি শুনাই ল'বলৈ বিচাৰিম অসমত নেচাৰ হেৰিটেজত বা প্ৰাকৃতিক দিশৰ ফালৰ পৰা কাজিৰঙা আৰু মানস আগৰে পৰা ৱৰ্ল্ড হেৰিটেজ হিচাপে স্বীকৃতি পাইছিলে কিন্তু কালচাৰেল এছপেক্টত যি ঐতিহ্য সূচায় সেই ক্ষেত্ৰত অসমত আমাৰ ৱৰ্ল্ড হেৰিটেজ নাছিলে চৰাইদেউ মৈদাম ক্ষেত্ৰক ৱৰ্ল্ড হেৰিটেজ কৰাৰ বাবে মানুহৰ দাবী আছিলে অসমৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যোৱা বছৰ মই অনুৰোধ কৰিছিলোঁ যে আপুনি চৰাইদেউক ভাৰতৰ মনোনয়ন দি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে ভাৰতৰ একমাত্ৰ মনোনয়ন হিচাপে আপুনি ৰিকমেণ্ড কৰক প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ সন্মুখত দুটা প্ৰস্তাৱ আছিল এটা প্ৰস্তাৱ উত্তৰ প্ৰদেশৰ সৈতে জড়িত আছিল তথাপিতো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই বিশাল হৃদয় দেখুৱাই মই এইকাৰণে কৈছো মোদী ডাঙৰীয়া উত্তৰ প্ৰদেশৰ এমপি কিন্তু তেখেতে আমাৰ কাৰণে বিশাল হৃদয় দেখুৱাই চৰাইদেউ মৈদামক ৱৰ্ল্ড হেৰিটেজৰ বাবে ৰিকমেণ্ড কৰিছিলে আৰু আজি মোদী ডাঙৰীয়াৰ ভাষণত এই কথা প্ৰায় স্পষ্ট হৈ পৰিছে